নমস্কাৰ জনাইছোঁ সকলোকে এইটো মই অসম চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি পঢ়িম অসুৰা ডাইনেষ্টি ইয়াৰ পূৰ্বে আমি দানৱ ডাইনেষ্টি আৰু ভৌম ডাইনেষ্টি কমপ্লিট কৰিলোঁ আৰু এই দুটা ডাইনেষ্টিৰ পৰা মই যিখিনি ডাটা দিছোঁ তাতকৈ ওপৰত আৰু কুৱেশ্যন নাহে এই পিডিএফটো তেনেকৈ তৈয়াৰ কৰা হৈছে এতিয়া আহিছোঁ এই তৃতীয় ভিডিঅ'লৈ আৰু আজি আমি আৰম্ভ কৰিম অসুৰা ডাইনেষ্টি Asura dynasty যিটো আছিল Asura dynasty এষ্টাব্লিছ কোনে কৰিছিল Asura dynasty এষ্টাব্লিছ কৰিছিলে মৰিচিয়ে one of the Saptarishis mind-born sons of Brahma গতিকে মৰিচি বা মৰিচ অসমত মৰিচ বুলি কোৱা হয় তেওঁ কাৰ পুত্ৰ বুলি যদি সোধে তেতিয়াহ'লে তাৰ উত্তৰটো হ'ব ব্ৰহ্মা আৰু তেওঁ আৰম্ভ কৰা ডাইনেষ্টিটো কি আছিল এইটো আছিল Asura dynasty মৰিচিৰ পিছত কোন আহে মৰিচিৰ পিছত আহে কাশ্যপ আছিল মৰিচিৰ পুত্ৰ আৰু আমি কাশ্যপ ঋষি বৰ্তমানে নিজৰ উপাধিত বা নিজৰ গোত্ৰ যি কাশ্যপ ৰাখে সেই কাশ্যপ ঋষিৰ পৰা আৰম্ভ গতিকে কাশ্যপ ঋষি আছিল মৰিচিৰ পুত্ৰ তেওঁ এজন গ্ৰেট চেজ আছিল ঋষি আছিলে মেৰিড মাল্টিপল ডটাৰ্ছ অফ দক্ষা আৰু দক্ষ ৰজাৰ বহুকেইজনী জীয়ৰীক কাশ্যপে বিয়া পাতিছিলে কাশ্যপৰ আকৌ পত্নী আছিলে দিতি আৰু দিতিক কি বুলি জনা যায় মাদাৰ অফ আসুৰাজ বুলি জনা যায় দিতিক কি জনা যায় মাদাৰ অফ আসুৰাজ দিতি আৰু দানু আছিলে কাশ্যপৰ আন এগৰাকী পত্নী আৰু দানুক কি বুলি জনা যায় দানুক জনা যায় দানৱ মন্ত্ৰ ৰাখিবলৈ সহজ দানু আৰু দানৱ আৰু যিবিলাক অসুৰা আছিলে যিবিলাক অসুৰ আছিলে অসুৰবোৰ আছিলে দিতিৰ পুত্ৰ আৰু দানৱৰ বিলাক আছিলে দানুৰ পুত্ৰ তাৰ মানে দিতি আৰু দানু দিতি আৰু দানু ইয়াত যদি চাওঁ তেতিয়াহ'লে এইপিনে আছিলে অসুৰ আৰু দানুৰ আছিলে কোন দানুৰ আছিলে দানৱ ওকে এতিয়া আহিছোঁ গুৰুত্বপূৰ্ণ ৰজা হিৰণ্যকশিপুলৈকে আৰু হিৰণ্যকশিপু কাৰ পুত্ৰ আছিলে হিৰণ্যকশিপু আছিলে কাশ্যপা আৰু দিতিৰ পুত্ৰ আৰু হিৰণ্যকশিপুৱে ভগৱান বিষ্ণু আছিলে ভগৱান বিষ্ণুক ডিফাই কৰিছিলে বা ভগৱান বিষ্ণুক অমান্য কৰিছিলে হিৰণ্যকশিপু আছিলে দিতিৰ কাশ্যপৰ পুত্ৰ আৰু হিৰণ্যকশিপুৰে ভাতৃ আছিলে হিৰণ্যাক্ষ ঠিক আছে দিতি দানু কাশ্যপ গতিকে আপোনালোকে ফেমিলি ট্ৰীটো মনত ৰাখিব হিৰণ্যকশিপু ব্ৰাদাৰ অফ হিৰণ্যকশিপু ট্ৰাইড টু ছাবমাৰ্জ আৰ্থ ইন কছমিক ৱাটাৰ্ছ আৰু তেওঁ পৃথিৱীখনক যি পানী আছে সেই পানীত তেওঁ ডুবাবলৈ চেষ্টা কৰিছিলে আৰু সেইকাৰণে ভগৱান বিষ্ণুৱে বৰাহ অৱতাৰ লৈছিলে বৰাহ অৱতাৰ আমি জানো নহয় ভগৱান বিষ্ণুৱে বৰাহ অৱতাৰ লৈছিলে আৰু বৰাহ অৱতাৰ লৈ হিৰণ্যাক্ষক তেওঁ হত্যা কৰিছিলে আৰু তাৰ পিছত আছিলে প্ৰহ্লাদ হিৰণ্যকশিপুৰ পুত্ৰ আছিলে প্ৰহ্লাদ আমি জানো হিৰণ্যকশিপুৰ প্ৰহ্লাদৰ কাহিনীটো আমি জানো গতিকে এইটো এটা মাইথলজিকেল ষ্টৰী হয় আপোনালোকে এইটো এথিক্সৰ পেপাৰত ইউজ কৰিব পাৰে আৰু এই যিটো মাইথলজিকেল ষ্টৰী এইটো এথিক্সৰ পেপাৰত এনেধৰণে ইউজ কৰিব পৰা যায় যে one who stays in the good way God will help them good path actually then ahil virosna pralador pisat ahil virosna ei bongkhar anejon roja aru teo indrar hoite torko bitorkot lipto hoisile aru ta indrar hatat harisile torko bitorkot then mohaboli aru ei bongkhor hehorjon আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ ৰজাজন আছিলে মহাবলী বা তেওঁৰ আন এটা নাম হ'ল বালি চক্ৰৱৰ্তী তেওঁ 100টা যজ্ঞ পাতিছিলে পাৰফৰ্ম 100 য়জ্ঞছ টু বিকাম সুপ্ৰিম কিং অফ দ্য 3 ৱৰ্ল্ডছ তেওঁ পৃথিৱীৰ তিনিখন বিশ্বৰ তিনি বিশ্ব হ'ল নৰক মৰ্ত্য আৰু পাতাল এই তিনিখন বিশ্বৰ যাতে তেওঁ ৰজা হ'ব পাৰে সেইকাৰণে তেওঁ 100টা যজ্ঞ কৰিছিলে আৰু তেওঁৰ নাম কি পৰিছিলে তেওঁৰ নাম পৰিছিলে বামনা ঠিক আছে তো এয়াই আছিল অসুৰ বংশ মৰিচৰ পিছত আহে
কাশ্যপে বিয়া পাতে দিতি আৰু দানুক দিতিৰ পৰা হয় অসুৰ দানুৰ পৰা হয় দানৱ তাৰ পাছত হিৰণ্যকশিপু দ্বিতীয় আৰু কাশ্যপৰ পুত্ৰ হিৰণ্যকশিপুৰ ভাতৃ আছিলে হিৰণ্যক্ষৰ কি কৰিছিলে হিৰণ্যক্ষক বৰাহে হত্যা কৰিছিলে হিৰণ্যকশিপুৰ পুত্ৰ আছিলে প্ৰহ্লাদ হিৰণ্যকশিপুৰে বিষ্ণুক মনা নাছিলে আৰু প্ৰহ্লাদ আছিল বিষ্ণু ভক্ত এই মাইথলজিকেল কাহিনীটো আমি জানো তাৰপিছত আহিল বিৰোচনা ইন্দ্ৰৰ হাতত এটা থিয়লজিকেল টেষ্টত পৰাজিত হৈছিলে আৰু শেষত আহিলে মহাবলী বা বালি চক্ৰৱৰ্তী তেওঁ 100টা যজ্ঞ কৰিছিলে যাতে তেওঁ 3খন বিশ্বৰ ৰজা হ'ব পাৰে স্বৰ্গ মৰ্ত আৰু পাতাল আৰু সেইকাৰণে তেওঁ কি বুলি কোৱা হৈছিলে বামনা এইটো মনত ৰাখিব গতিকে ধন্যবাদ অসুৰা ডাইনেষ্টি এইখিনি আছিলে ইয়াতকৈ আৰু অধিক প্ৰয়োজন নাই